নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটালৈ যেহেতু ডিএমই গ্ৰেড 3 নন টেকনিকেলৰ এক্সাম ডেট ঘোষণা কৰিছে সো তাৰ বাবে আজি জেনেৰেল সায়েন্সৰ সিৰিজটো আৰম্ভ কৰিম ভিডিঅ'টোত আমি 50টা ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে হু গেভ দ্য টাৰ্ম সেল কোনে ক শব্দটো আৱিষ্কাৰ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰবাৰ্ট হুক অৰ্থাৎ ৰবাৰ্ট হুকে ক শব্দটো আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে 1665 চনত ক শব্দটো আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হুইচ গেছ ইজ ইউজড ফৰ ৰাইপেনিং অফ ফ্ৰুইটছ অৰ্থাৎ ফল পকোৱাৰ বাবে কোনটো গেছ ব্যৱহাৰ কৰা হয় ইয়াৰে উত্তৰটো হ'ব অপশ্যন এ ইথিলিন অৰ্থাৎ ইথিলিন গেছটো ফল পকোৱাৰ বাবে ব্যৱহাৰ কৰা হয় Ethylene is a hormone produced naturally within fruits to stimulate ripening process. Ethylene হৈছে ফলৰ ভিতৰত এটা প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা হৰমন যাতে পকা প্ৰক্ৰিয়াটো উৎপাদিত হয় Question number 3 How many chromosomes are there in a human cell? মানৱ কোষত কিমানটা ক্ৰমোজম থাকে ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন বি 46 অৰ্থাৎ মানৱ কোষত 46টা ক্ৰমোজম থাকে আমাক যদি হয় হাউ মেনি পেয়াৰ্স অফ ক্ৰমোজমস তেতিয়া হ'ব 23 অৰ্থাৎ মানৱ কোষত 23 জোৰ ক্ৰমোজম থাকে আৰু তা বুলি উঠিলে 46টা ক্ৰমোজম হ'ব নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য কেমিক্যাল নেম অফ ভিটামিন B7 ভিটামিন B7 ৰ ৰাসায়নিক নামটো কি ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি বায়োটিন অৰ্থাৎ ভিটামিন B7 ৰ ৰাসায়নিক নামটো হৈছে বায়োটিন Question number 5 Where is the pituitary gland located pituitary গ্ৰন্থি ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ ব্ৰেইন অৰ্থাৎ পিটুইটাৰী গ্ৰন্থিটো মগজুত থাকে Question number 6 Which plant is called the herbal Indian doctor কোনটো উদ্ভিদক the herbal Indian doctor বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন সি আমলা অৰ্থাৎ আমলখিক the herbal Indian doctor বুলি কোৱা হয় আমলা has rich in vitamin C and antioxidants which helps boost the immune system and fight off diseases আমলাত অৰ্থাৎ আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন সি আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে Question number 7 What is called the large amount of sugar present in the human blood? মানুহৰ তেজত থকা বৃহৎ পৰিমাণৰ চেনিক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন বি গ্লুকোজ অৰ্থাৎ মানুহৰ তেজত থকা বৃহৎ পৰিমাণৰ চেনিখিনি কি বুলি কোৱা হয়? গ্লুকোজ বুলি কোৱা হয়। Question number 8 Which type of food is known as body building food? কোনবিলাক খাদ্যক দেহ গঠনৰ খাদ্য বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰটিন অৰ্থাৎ প্ৰটিন জাতীয় খাদ্যবোৰক দেহ গঠনৰ খাদ্য বুলি জনা যায় অৰ্থাৎ যিবিলাক খাদ্যত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে সেইবিলাকক বডি বিল্ডিং ফুড বুলি কোৱা হয় Question number 9 What percent of human body is water? মানৱ শৰীৰৰ কিমান শতাংশ পানীৰে গঠিত শুদ্ধ উত্তৰ হয় অপশ্যন বি 60% অৰ্থাৎ মানৱ শৰীৰটো 60% পানীৰে গঠিত Question number 10 How many bones are there in a newly born child? নৱজাত শিশুৰ শৰীৰত কিমান হাড় থাকে শুদ্ধ উত্তৰটো হয় অপশ্যন বি 300 অৰ্থাৎ নৱজাত শিশুৰ শৰীৰত 300 হাড় থাকে একচুয়ালি 275 ৰ পৰা 300 ৰ ভিতৰত থাকে এক্সাক্টলি 300 নহয় A newborn has 275 to 300 bones while most adults have 206 As a baby grows their small bones joins together to create larger bones যেতিয়া শিশুটি ডাঙৰ হ'বলৈ ধৰে তেতিয়া এই সৰু সৰু হাড়বিলাক জয়েন হৈ ডাঙৰ বনৰ সৃষ্টি কৰে ডাঙৰ হাড়ৰ সৃষ্টি কৰে Question number 11 Which of these blood cells help in clotting তোলৰ কোনটো ৰক্তকণিকাই ৰক্ত জমা হোৱাত সহায় কৰে ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন সি প্লেটলেটছ অৰ্থাৎ প্লেটলেটে
ৰক্ত জমা হোৱাত সহায় কৰে। কুৱেশ্যন নম্বৰ 12 হুইচ অৰ্গেন প্ৰডিউচেছ ইনচুলিন শৰীৰৰ কোনটো অংগই ইনচুলিন উৎপাদন কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি পেনক্ৰিয়াছ অৰ্থাৎ পেনক্ৰিয়াছ অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন উৎপাদন কৰে। Question number 13. Upon the pigment present in which organ does the color of the eye depend? চকুৰ কোনটো অংগৰ ওপৰত চকুত উপস্থিত ৰঞ্জক পদাৰ্থৰ ৰং নিৰ্ভৰ কৰে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি আইৰিছ অৰ্থাৎ আমাৰ চকুৰ ভিতৰত থকা আইৰিছৰ ওপৰত চকুত উপস্থিত ৰঞ্জক পদাৰ্থৰ ৰংটো নিৰ্ভৰ কৰে। Question number 14. Which hormone is released during stress? মানসিক চাপৰ সময়ত কোনটো হৰমন নিৰ্গত হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰ্টিচল অৰ্থাৎ যেতিয়া আমি মানসিক চাপত ভোগোঁ তেতিয়া আমাৰ শৰীৰৰ পৰা কৰ্টিচল নামৰ এই হৰমনটো নিৰ্গত হয়। Question number 15. Myopia can be corrected by using which lens? Myopia কোনটো লেন্স ব্যৱহাৰ কৰি সংশোধন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কনকেভ অৰ্থাৎ অৱতল লেন্স ব্যৱহাৰ কৰি আমাৰ চকুৰ মায়োপিয়াটো সংশোধন কৰা হয়। Concave lens is used to correct myopia and convex lens অৰ্থাৎ অৱতল দৰ্পণ হাইপাৰমেট্ৰপিয়া সংশোধন কৰাত ব্যৱহাৰ কৰা হয়। এইটো মনত ৰাখিব কনকেভ মায়োপিয়াৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু কনভেক্স অৰ্থাৎ উত্তল দৰ্পণখন হাইপাৰমেট্ৰপিয়াৰ কাৰণে ব্যৱহাৰ কৰা হয়। Question number 16. Which vitamin is known as sunshine vitamin? কোনটো ভিটামিনক সূৰ্যৰ পোহৰৰ ভিটামিন বুলি কোৱা হয়? শুদ্ধ উত্তৰ হয় অপশ্যন ডি ভিটামিন ডি। ভিটামিন ডিটো হৈছে সূৰ্যৰ পোহৰৰ ভিটামিন অৰ্থাৎ সূৰ্যৰ পোহৰৰ পৰা আমি ভিটামিন ডি লাভ কৰোঁ। Question number 17. The study of life in outer space is called dash. মহাকাশত জীৱৰ অধ্যয়নক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন বি এক্সোবায়লজি অৰ্থাৎ পৃথিৱীৰ বাহিৰত মহাকাশত জীৱৰ অধ্যয়নক এক্সোবায়লজি বুলি কোৱা হয়। Question number 18. Which part of tree is mainly responsible for photosynthesis? গছৰ কোনটো অংশক প্ৰধানকৈ সালোক সংশ্লেষণৰ বাবে দায়ী বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত উত্তৰ হ'ব অপশ্যন চি লিভছ অৰ্থাৎ গছৰ পাতবিলাকক সালোক সংশ্লেষণৰ বাবে দায়ী বুলি কোৱা হয়। Question number 19. What is the normal pH level of human blood? অৰ্থাৎ মানুহৰ তেজত সাধাৰণ pHৰ মান কিমান? শুদ্ধ উত্তৰটো হয় অপশ্যন চি 7.4 অৰ্থাৎ 7.4। মানুহৰ তেজত সাধাৰণ pHৰ মান হৈছে 7.4। Question number 20. What is the main work of kidneys? কিডনিৰ মূল কাম কি? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ফিল্ট্ৰেশ্যন অফ ব্লাড অৰ্থাৎ কিডনিৰ মূল কামটো হৈছে তেজ পৰিশোধন কৰা। Question number 21. Glaucoma is a disease related to which organ of our body? গ্লুকোমা আমাৰ শৰীৰৰ কোনটো অংগৰ লগত জড়িত ৰোগ? শুদ্ধ উত্তৰটো হয় অপশ্যন বি আইচ অৰ্থাৎ গ্লুকোমা হৈছে আমাৰ চকুত হোৱা এটা ৰোগ। Glaucoma is an eye disease that damages the optic nerve, which is a part of eye. The optic nerve sends visual signals from the eye to the brain. Glaucoma হ'ল চকুৰ এবিধ ৰোগ যিয়ে চকুৰ অপটিক নাৰ্ভৰ ক্ষতিসাধন কৰে। দৃষ্টিশক্তিৰ স্নায়ুৱে চকুৰ পৰা মগজুলৈ দৃষ্টিশক্তিৰ সংকেত প্ৰেৰণ কৰে অৰ্থাৎ এই অপটিক নাৰ্ভৰ কামটো হৈছে চকুৰ পৰা মগজুলৈ দৃষ্টিশক্তিৰ সংকেত প্ৰেৰণ কৰা। এইটো মনত ৰাখিব। Question number 22. Which compound is known as milk sugar? কোনটো যৌগ গাখীৰৰ চেনি বুলি জনা যায়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি লেক্টোজ অৰ্থাৎ গাখীৰৰ চেনি বুলি এই লেক্টোজটোক কোৱা হয়। Question number 23. Which vitamin is essential for blood clotting? তেজ জমা হোৱাৰ বাবে কোনটো ভিটামিন অতি প্ৰয়োজনীয়? শুদ্ধ উত্তৰটো হয় অপশ্যন চি ভিটামিন কে। তেজ জমা হোৱাৰ বাবে এই ভিটামিন কেটো অতি প্ৰয়োজনীয়। Question number 24. What is the full form of AIDS? AIDS-ৰ পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি একিউট ইমিউনোডেফিচিয়েঞ্চি চিণ্ড্ৰম অৰ্থাৎ AIDS-ৰ ফুল ফৰ্মটো হৈছে
acquired immunodeficiency syndrome. Question number 25. Night blindness occurs due to the deficiency of which vitamin? কোনটো ভিটামিনৰ অভাৱৰ বাবে কুকুৰীকণা ৰোগটো হয়? ইয়াৰে শুদ্ধ উত্তৰ হয় অপশ্যন এ ভিটামিন এ। ভিটামিন এৰ অভাৱত আমাৰ চকুত কুকুৰীকণা ৰোগ হয়। Question number 26. Which part of the brain controls breathing? মগজুৰ কোনটো অংশই উশাহ নিশাহ নিয়ন্ত্ৰণ কৰে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেডুলা অবলাংগাটা। অৰ্থাৎ আমি যি উশাহ নিশাহ লওঁ সেইটো মগজুৰ মেডুলা অবলংগেটা নামৰ এই অংশটোৱে নিয়ন্ত্ৰণ কৰে। Question number 27. Which of the following is known as the suicide cell? তলৰ কোনটোক আত্মঘাতী কোষ বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাইসোজোম। অৰ্থাৎ লাইসোজোমক আত্মঘাতী কোষ বুলি কোৱা হয়। Question number 28. DNA is stored in which cell organelle? DNA কোনটো কোষ অংগত সঞ্চিত হৈ থাকে? 19. In humans, glucose in the body is released by which organ? মানুহৰ দেহত গ্লুকোজ কোনটো অংগৰ পৰা নিৰ্গত হয়? এর শুদ্ধ উত্তৰটো হয় অপশ্যন এ লিভাৰ। অৰ্থাৎ মানুহৰ শৰীৰত গ্লুকোজ যকৃতৰ পৰা নিৰ্গত হয়। Question number 30. Who is the father of cell biology? কোষ জীৱবিজ্ঞানৰ জনক কোন? শুদ্ধ উত্তৰ অপশ্যন বি জৰ্জ এমিল পেলেট। অৰ্থাৎ কোষ জীৱবিজ্ঞানৰ জনকজনৰ নাম হৈছে জৰ্জ এমিল পেলেট। Question number 31. RNA is present in which cell organelle? RNA কোনটো কোষ অংগত থাকে? শুদ্ধ উত্তৰ হয় অপশ্যন বি ৰাইবোজম। অৰ্থাৎ RNA ৰাইবোজমত থাকে। Question number 32. What is the lifespan of RBC? লোহিত ৰক্তকণিকাৰ আয়ুস কিমান? এর শুদ্ধ উত্তৰটো হয় অপশ্যন সি 120 days। অৰ্থাৎ লোহিত ৰক্তকণিকাৰ আয়ুস হৈছে 120 দিন। Question number 33. Vitamin C is also known as? ভিটামিন সিৰ অন্য নামটো কি? শুদ্ধ উত্তৰ অপশ্যন বি এসকৰ্বিক এচিড। অৰ্থাৎ ভিটামিন সিক এসকৰ্বিক এচিড বুলিও কোৱা হয়। Question number 34. Which is the smallest bone of the human body? মানুহৰ দেহৰ আটাইতকৈ সৰু হাড়ডালৰ নাম কি? শুদ্ধ উত্তৰটো হয় অপশ্যন এ ষ্টেপছ। অৰ্থাৎ মানুহৰ দেহত আটাইতকৈ সৰু হাড়ডালৰ নাম হৈছে ষ্টেপছ। Question number 35. What is the name of the largest bone in the human body? মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম কি? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ফেমাৰ। অৰ্থাৎ মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম হৈছে ফেমাৰ। Question number 36. Which is the largest internal organ in the human body? মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ অভ্যন্তৰীণ অংগটো কোনটো? শুদ্ধ উত্তৰটো হয় অপশ্যন সি লিভাৰ। অৰ্থাৎ মানুহৰ দেহৰ ভিতৰত আটাইতকৈ ডাঙৰ অংগটো হৈছে যকৃত লিভাৰ। Question number 37. What is the powerhouse of cells? কোষবোৰৰ শক্তি কেন্দ্ৰক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি মাইটকণ্ড্ৰিয়া। অৰ্থাৎ কোষৰ শক্তি কেন্দ্ৰটো হৈছে মাইটকণ্ড্ৰিয়া। এইটো পৰীক্ষাত আহি থকা দেখা যায়, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। Question number 38. What is the smallest unit of life? জীৱনৰ আটাইতকৈ সৰু একক কি? শুদ্ধ উত্তৰটো হয় অপশ্যন চি চেল। অৰ্থাৎ জীৱনৰ আটাইতকৈ সৰু একক হৈছে কোষ। এইবিলাক প্ৰশ্ন বহুত সহজ হ'লেও পৰীক্ষাত অলপমান ক্ৰিটিকেল কৰি দি দিয়ে। Question number 39. What pigment gives plants their green color? উদ্ভিদক সেউজীয়া ৰং প্ৰদান কৰা ৰঞ্জক পদাৰ্থটো কি? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ ক্লৰ'ফিল। অৰ্থাৎ উদ্ভিদৰ যি সেউজীয়া ৰং থাকে সেইটো ক্লৰ'ফিল নামৰ এই ৰঞ্জক পদাৰ্থটোৰ বাবে হয়। Question number 40. Which blood cells are primarily responsible for immunity? এর শুদ্ধ উত্তৰটো হয় অপশ্যন চি হোৱাইট ব্লাড চেলছ।
শ্বেত ৰক্তকণিকা অৰ্থাৎ শ্বেত ৰক্তকণিকাবোৰে আমাৰ শৰীৰত থকা ৰোগ প্ৰতিৰোধ কৰে। কুৱেশ্যন নম্বৰ 41 হোৱাট ইজ দ্য ফ'ৰ্থ ষ্টেট অফ মেটাৰ পদাৰ্থৰ চতুৰ্থ অৱস্থাটোক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি প্লাজমা অৰ্থাৎ ফ'ৰ্থ ষ্টেট অফ মেটাৰ অৰ্থাৎ পদাৰ্থৰ চতুৰ্থ অৱস্থাটো হৈছে প্লাজমা। কুৱেশ্যন নম্বৰ 42 হোৱাট ইজ দ্য এব্ৰিভিয়েশ্যন অফ GPS? GPSৰ পূৰ্ণ ৰূপ কি? শুদ্ধ উত্তৰ গ্ল'বেল পজিশ্যনিং ছিষ্টেম। GPSৰ সম্পূৰ্ণ ৰূপটো হৈছে গ্ল'বেল পজিশ্যনিং ছিষ্টেম। কুৱেশ্যন নম্বৰ 43 বাই হুইচ প্ৰচেছ ডাজ হিট ৰিচেছ আছ ফ্ৰম দ্য ছান? কি প্ৰক্ৰিয়াৰে সূৰ্যৰ তাপ আমাৰ ওচৰলৈ আহে বা সূৰ্যৰ তাপ আমাৰ ওচৰলৈ অহা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন চি ৰেডিয়েশ্যন। সূৰ্যৰ তাপ আমাৰ ওচৰলৈ অহা প্ৰক্ৰিয়াটোক ৰেডিয়েশ্যন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 44 হুইচ গেছ ইজ ইউজড ইন ৰেফ্ৰিজাৰেটৰ্ছ টু কুল ৱাটাৰ? পানী ঠাণ্ডা কৰিবলৈ ফ্ৰিজত কোনটো গেছ ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন এ এমনিয়া অৰ্থাৎ পানী ঠাণ্ডা কৰিবলৈ ফ্ৰিজত ব্যৱহাৰ হোৱা গেছবিধৰ নাম হৈছে এমনিয়া। কুৱেশ্যন নম্বৰ 45 হোৱাট ইজ দ্য এলিমেণ্ট ইউজড ইন মেনুফেকচাৰ অফ ছেফটি মেটচেছ? অৰ্থাৎ জুইশলা নিৰ্মাণত ব্যৱহাৰ কৰা মৌলটো কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি ফছফৰাছ অৰ্থাৎ জুইশলা নিৰ্মাণত ফছফৰাছ মৌলটো ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 46 হোৱাট ইজ কল্ড দ্য আউটাৰ মষ্ট লেয়াৰ অফ ছান? সূৰ্যৰ বাহিৰৰ স্তৰটোক কি বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি কৰোণা অৰ্থাৎ সূৰ্যৰ বাহিৰৰ স্তৰটোক কৰোণা বুলি কোৱা হয় আৰু সূৰ্যৰ একদম ভিতৰৰ স্তৰটোক কোৰ বুলি কোৱা হয়। বাহিৰটোক কৰোণা বুলি কোৱা হয় আৰু ভিতৰটোক কোৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 47 হুইচ ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহক কোনটো? উত্তৰ অপশ্যন বি চিলভাৰ। ৰূপ হৈছে বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহী। কুৱেশ্যন নম্বৰ 48 দ্য মেথড অফ প্ৰটেক্টিং আইৰণ ফ্ৰম ৰাষ্টিং ইজ কল্ড ডেছ? লোহাত মামৰ পৰাৰ পৰা ৰক্ষা কৰা পদ্ধতিটোক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন চি গেলভিনাইজেশ্যন অৰ্থাৎ লোহাত মামৰ পৰাৰ পৰা ৰক্ষা কৰা পদ্ধতিটোক গেলভিনাইজেশ্যন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 49 হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন চল্ট? সাধাৰণ নিমখৰ ৰাসায়নিক নামটো কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ ছ'ডিয়াম ক্লৰাইড। সকলোৱে জানো সাধাৰণ নিমখৰ ৰাসায়নিক নামটো হৈছে ছ'ডিয়াম ক্লৰাইড। কুৱেশ্যন নম্বৰ 50 এইটো কুৱেশ্যন আপোনালোকৰ বাবে এৰি দিয়া হৈছে চপ ইজ প্ৰিপেয়াৰ্ড বাই বইলিং কষ্টিক ছ'ডা উইথ হুইচ এলিমেণ্ট? চাবোন বনাবলৈ কষ্টিক ছ'ডা কিহৰ সৈতে মিহলোৱা হয়? শুদ্ধ উত্তৰটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।